Hey guys, আজি কোন ঠাইত আইছো আপোনালোকে কমেন্টত জনাচোন সাকসু ইমান ধুনিয়া মাছবোৰ পুখুৰীটো ইমান ধুনিয়া কোন কোনে জানে কমেন্টত জনাওক সাকসু মাছবোৰ ইমান ধুনিয়াকৈ কাটি আছে নহয় ভাবিলো আপোনালোকক অলপ দেখুৱা এতিয়া আইছো এটা ৰেচিপি ভিডিও লৈ আপোনালোকৰ মাজলৈ হে গাইস আজি আপোনালোকৰ মাজলৈ লৈ আইছো এয়া আপোনালোকে ডিস্টেন্সটো জানে নে খাবলৈ অনা কলপুলি কি বুলি কয় এয়া আছে পছলা এয়া পছলা লৈ লৈছো নেদৰা কাটি লৈছো মই সৰুকৈ আজি পছলা বনাম এয়া মসুৰ দাইল লৈছো 1 কাপ এয়া তাৰ পিছত এয়া লৈছো এটা পেজ কাটি লৈছো শুকান জলকীয়া লৈ লৈছো দুটা কেঁচা জলকীয়া লৈ লৈছো নহৰু লৈ লৈছো এই দুটামান এয়া লং ইলাচি দালচিনি আৰু এয়া মান ধনিয়াৰ পাত চাই থাকক ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ অলৰেডি কেৰাহী গৰম হ'বলৈ দিছো মোৰ কেৰাহীটো গৰম হৈছে ইয়াতে তেল দিলো অলপ তাৰ পিছত দি দিছো লং ইলাচি আৰু দালচিনি গিটা ইয়াতে দি দিছো পাঁচফোৰণ অলপ তাৰ পিছত দি দিছো ইয়া গোটা জিৰা এইখিনি অলপ লৰাই লওঁ তাৰ পিছত দি দিছো মই শুকান জলকীয়া দিছো এইফালে পিঁয়াজখিনি দি দিছো নহৰুখিনি দি দিছো একেলগে কেঁচা জলকীয়া কেইটাও দি দিলো অলপ ভাজি লওঁ এইখিনি মই লৰাই দি দিলো তাৰপিছত দালিকেইটা দালিখিনি মিলিয়ে লৰাই দিছো ইয়াতে নিমখ দিছো চামুচ আৰু দিছো হালধি 2 চামুচ এইখিনিও অলপ এনেদৰে ভাজি লওঁ এইখিনিও 3 মিনিটমান সময় ভাজিলো মই তাৰপিছত দিয়া মছলাখিনি ইয়াতে দি দিছো দিয়ে নেদৰে তলপৰ কৰি ভালৰ পৰা লৰাই দিম এইখিনি মই এনেদৰে তলপৰ কৰি ভালৰ পৰা লৰাই দিলো তাৰ পিছত এয়া মই ঢাকনিখন মাৰি থৈ দিম এয়া কেই মিনিটমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলো দেখিছেনে কি ধুনীয়া নৰম হৈ গৈছে ইয়াতে এতিয়া মই এয়া পানী উতলিব দি দিছো এই পানীয়ে ইয়াতে দি দিম অলপ পানী দি দিছো দিয়ে ফালৰ পৰা নিজৰে তলপৰ কৰি লৰাই দিছো তাৰপিছত ঢাকনিখন মই পুনৰ এনেদৰে মাৰি থৈ দিছো এয়া কেই মিনিটমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলো দেখিছেনে পানীখিনি নাইকিয়া হৈছে আৰু কি ধুনীয়াকৈ গলিও গৈছে ইয়াতে এতিয়া মই আৰু অলপ পানী এড কৰি দিম এইফালে পানী উতলি আছে মোৰ ইয়াতে দিছো গৰম পানী দিলে কি হয় গম পাই নাই খোলকা নহয় আৰু সেমেকি নাযায় আঞ্জাখন খাবলৈ সোৱাদ লাগে এখানে এতিয়া মই
ভালদৰে আৰু উতলিব দিম। খুবেই হেল্ডি হয়, গৰমৰ দিনত এই পচলা খাবই লাগে, দেহা শীতল পৰি থাকে। এইখিনি এতিয়া উতলিব দিম। কেইমিনিটমান যোৱাৰ পিছত দেখিছেনে কি ধুনীয়াকৈ উতলিছে, বঢ়িয়াকৈ সিজিও গৈছে। ইয়াতে এতিয়া কি দিম জানেনে, মই এয়া মান ধনিয়াৰ পৰা পাত গছৰ পৰা ছিঙি আনি ইয়াতে দি দিছোঁ। কি যে এটা সোৱাদ লাগে নহয়, গছৰ পৰা ছিঙি আনিকে যিটো আঞ্জাত দিব, খাবলৈ যে কি টেষ্টি হয় নহয়। তাতে আৰু ঘৰৰে আপোনাৰ ফ্ৰেছ পচলা, এই সৰু পিনে গছ আছে এই পুখুৰীটোৰ পাৰতে, তাৰ পৰা কাটি আনিছোঁ। দেখিছেনে কি ধুনীয়া হৈছে, খাবলৈ যে কি সোৱাদ লাগিব নহয়। এইখিনিতে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেল যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতে ফ'ল' কৰিব। ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰে সৈতে আপোনালোকৰ লগত লগ হ'ম। আজিলৈ আহিছোঁ।